জুৰিয়া বজাৰৰ মাজমজিয়াত অৱস্থিত এখন ইংৰাজী আৰু অসমীয়া মাধ্যমৰ দুটি ব্লকযুক্ত বিদ্যালয় হ'ল জুৰিয়া মাৰ্কাজ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। হোজাইৰ মাৰ্কাজুল মাৰিফৰ স্বীকৃতিপ্ৰাপ্ত উক্ত বিদ্যালয়খনিত বিগত বছৰসমূহৰ দৰে এই বছৰো সফলতাৰ ধাৰা অক্ষুণ্ণ আছে। যোৱা মঙলবাৰে জুৰিয়া মাৰ্কাজ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অনুষ্ঠিত হয় এটি সম্বৰ্ধনা অনুষ্ঠান। এই বৰ্ষত জুৰিয়া অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা শতাধিক ছাত্ৰ ছাত্ৰীক মানপত্ৰৰে সন্মানিত কৰে বিদ্যালয় কৰ্তৃপক্ষই। আজিৰ এই সভাৰ সভাপতি মহোদয়, উপস্থিত শিক্ষাগুৰুসকল আৰু মোৰ লগত এই বছৰ 2023-24 বৰ্ষত মুখ্য পৃষ্ঠপোষক শামছুল হুদা ছাৰ চাহাব, লগতে আমাৰ কালিয়াডিঙ্গা হাইস্কুলৰ সন্মানীয় শিক্ষয়িত্ৰীগৰাকীয়ে এটি পুৰস্কাৰেৰে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে এটি পুৰস্কাৰ প্ৰদান কৰিব আমাৰ এখন বিদ্যালয়ৰ শিক্ষক আব্দুল্লাহ ছাৰ চাহাব। তৃতীয়তে সাহেব এখন বিদ্যালয় তেখেতে পুৰস্কাৰে পুৰস্কৃত কৰিব। নমস্কাৰ, গৌৰৱ শ্ৰী পৰিস্মিতা শইকীয়া। মোৰ দেউতাৰ নাম গিৰীশ শইকীয়া। মই অসমী জাতীয় বিদ্যালয়ৰ পৰা লগতে উইজডম কোচিং চেণ্টাৰৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ। মই এটা বিষয়ত লেটাৰ পাইছোঁ, ছায়েন্সত। সমাজকৰ্মী হৈছোঁ। ইয়াৰ পিছত এতিয়া আমাৰ এই কাৰ্যসূচীখিনিৰ সমাপ্তিৰ ভাগত আহিছোঁ। আমাৰ বিভিন্ন বক্তাই বিভিন্ন ধৰণৰ পৰামৰ্শ, বহু মূল্যৱান পৰামৰ্শ আগবঢ়াইছে। ছাত্ৰ ছাত্ৰীসকলৰ যাতে ভৱিষ্যত সুনাগৰিক, উচ্চ শিক্ষিত এনেকুৱা ধৰণৰ যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু সুচৰিত্ৰৱান নাগৰিক হিচাপে নিজকে যাতে গঢ় দিব পাৰে, তাৰ বাবেও বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে। মই নিজে এজন শিক্ষক হওঁ আৰু মই অংকৰ শিক্ষক হওঁ। মই নিজে যিহেতু লিখা পঢ়া কৰিছোঁ, মাষ্টাৰ ডিগ্ৰী বা তাতকৈ বেছি অধ্যয়ন কৰিছোঁ, মই আৰু বেলেগ বিজনেছ কৰিব নোৱাৰোঁ। মোৰ কাৰণে কথা হ'ল, মই যিহেতু শিক্ষক হৈছোঁ, মই জ্ঞান অৰ্জন কৰিছোঁ, মোৰ জ্ঞানখিনি মোক কেন্দ্ৰ কৰি অন্ততঃ যাতে বৃহত্তৰ জুৰিয়া অঞ্চলৰ আৰু অন্ততঃ 50জন বা 100 শিক্ষকে যাতে ইয়াত শিক্ষাদান কৰিব পাৰে আৰু তেওঁলোকৰ যিখিনি কেলিবাৰ আছে, আমাৰ এই অঞ্চলত থকা যিসকল অভিজ্ঞ শিক্ষক আছে, যিসকল গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট যিসকল আছে, তেখেতসকলে যাতে ভাল জ্ঞান, ভাল পাঠদান ইয়াত কৰি পেলাই আমাৰ এই বৃহত্তৰ জুৰিয়া অঞ্চলৰ পৰা যাতে ভাল ছাত্ৰ ছাত্ৰী ওলাই যাব পাৰে। ইয়াৰ পৰা যাতে ছাত্ৰ ছাত্ৰীসকল ওলাই গৈ পেলাই মাৰ্কাজ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰীৰ ফালৰ পৰা বা এই অঞ্চলৰ পৰা ওলাই গৈ পেলাই তেওঁলোকে বিভিন্ন ক্ষেত্ৰত, আজি এটা কথা দেখা গৈছে যে ইয়াত আমি ছাত্ৰ ছাত্ৰীসকলক সুধি পেলাই আমি আচৰিত হৈছোঁ। কোনোবাই কৈছে পাইলট হ'ব, কোনোবাই হৈছে বোলে তেওঁ টিচাৰ হ'ব, কোনোবাই হৈছে সফল বিজনেছমেন হ'ব, কোনোবাই কৈছে যে বোলে তেওঁ টিচাৰ হ'ব। এনেকৈ বিভিন্ন যিখিনি তেওঁলোকে আমি ভবা নাই কিছুমান ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত, তেওঁলোকে সেইবিলাক ফিল্ডত যাবৰ কাৰণে যিটো পৰিকল্পনা কৰিছে। গতিকে এইটো মই ভাবোঁ আমি মাৰ্কাজ একাডেমী পৰিয়ালে ভাবিছোঁ যে আমি এইটো প্ৰগ্ৰাম কৰাৰ কাৰণে তেখেতসকলে নিশ্চয় অনুপ্ৰাণিত হ'ব আৰু তেওঁলোকৰ সফল ভৱিষ্যতৰ পিনে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব। কিমান ছাত্ৰ ছাত্ৰীক আপোনালোকে আজি আমি প্ৰায় 100ৰ ওপৰত ছাত্ৰ ছাত্ৰীক ইয়াত আমি সম্বৰ্ধনা জনাইছোঁ, মানপত্ৰ দিছোঁ আৰু সম্বৰ্ধনা জনাইছোঁ। আৰু আমাৰ মাৰ্কাজ একাডেমীৰ 100% ষ্টুডেণ্ট এই বছৰ পাছ কৰিছে আৰু তেখেতসকলকো আমি ইয়াত সম্বৰ্ধনা জনাইছোঁ। ইয়াত বিশেষকৈ কালিয়াডিঙ্গা হাইস্কুল, আমাৰ অসমী জাতীয় বিদ্যালয় বা আমাৰ উইজডম কোচিং চেণ্টাৰ, আমাৰ জ্ঞানজ্যোতি স্কুল বা খাইৰজ্যোতি স্কুলৰ পৰা ইভেনকি ইয়াত ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হৈছে। কদমনি টাউন হাইস্কুলৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে। সৈয়দ ইছাৰ আহমেদৰ পিতৃ এইখন স্কুলতে পঢ়িছে, এই 5টা বিষয়ত লেটাৰ পাইছে। মানে এইখন স্কুলত পঢ়ি অজয় মানে দুখীয়াৰ যিটো মানে উন্নতিৰ জখলা বগাব পৰা এটা ব্যৱস্থা ইয়াত আছে। গতিকে ইয়াত আৰ্থিকেই যে মানে লিখা পঢ়া হেৰি কৰি থাকে তেনেকুৱা নহয়। মই তেনে সহায়
শিক্ষকসকলৰ পৰা পাইছোঁ আৰু বিশেষকৈ মই শাহিন ছাৰ তেওঁ শিক্ষকেই নহয় তেওঁ ধৰিব গ'লে এজন সমাজসেৱক প্ৰত্যেকৰ ছাত্ৰৰ ঘৰে ঘৰে গৈ এই স্কুলৰ পৰা যিজন ছাত্ৰই অলপ অসুবিধা পাইছে তেওঁ দেখুৱাই দিছে তাৰ কাৰণে মই সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ অশেষ ধন্যবাদ জ্ঞাপন। আপুনি যিহেতু এজন অভিভাৱক আপোনাৰ ছাত্ৰ একদম ভাল পজিশ্যনত লৈ পাছ কৰিছে আপুনি অন্য অভিভাৱকসকলক কি ক'ব? অন্য অভিভাৱকসকলক জুৰিয়াৰ অঞ্চলৰ আশে পাশে থকা সকলোকে মই আমন্ত্ৰণ জনাওঁ যে এইখন স্কুলৰ পৰাই যাতে শিক্ষা গ্ৰহণ কৰায় আৰু এইখন স্কুলত যাতে নামভৰ্তি কৰে। ক'বা সিহঁতক যাতে আমাতকৈ আৰু ভালকৈ শিক্ষা দান কৰিব পাৰে। এতিয়া মাৰ্কাছ একাডেমীৰ ছাত্ৰী আছে এগৰাকী, তোমাৰ নামটো কোৱা? মোৰ নাম ৰোজাত ৰুজুদা। ইয়াত কেনেকুৱা পঢ়া শুনা কেনেকুৱা দেখোন? মই এইখন বিদ্যালয়ত ক্লাছ 6ৰ পৰা পঢ়ি আছোঁ। আমাৰ শিক্ষাগুৰুসকলে যি ডেডিকেশ্যনেৰে আমাক শিক্ষা দিছে তাৰ ফলতে আমি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মই আশা কৰোঁ আগন্তুক যাতে আমাৰ ভাই ভণ্টীসকলে আৰু ভাল ৰিজাল্ট কৰি পাছ কৰিব পাৰে আৰু আমাৰ শিক্ষকসকলে যাতে এইদৰে শিক্ষাদান কৰিব পাৰে তাৰ কামনা কৰিছোঁ। মই অসমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কেনেকুৱা পাৰ্চেণ্টেজ আছিল? 86.5। বৰ সুন্দৰ মাৰ্কছ লৈ পেলাই তুমি পাছ কৰিছা, আজি সম্বৰ্ধনা জনাইছে, কেনেকুৱা পাইছা? বহুত ভাল লাগিছে। হয়, ঠিক আছে, ধন্যবাদ জনাইছোঁ। কোৱা নামটো কোৱা? মোৰ নাম ছাইদুছাৰ আহমেদ। মই এইখন স্কুলৰ পৰা পঢ়িছোঁ। মাৰ্কাছ একাডেমীৰ পৰা পঢ়িছোঁ। ছাৰহঁতে কেনেকৈ ভাল পঢ়ায় নে? বহুত ভাল পঢ়ায়। বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আহিব বিচাৰে তেওঁলোকক কি ক'বা? স্কুললৈ আহিবলৈ কেনেকৈ ক'বা? তুমি কেনেকৈ, যিহেতু তুমি ছাত্ৰ ইয়াত পঢ়ি গৈছা, তুমি ক'লে বেছি শুনিব মানুহে, কি বুলি ক'বা? জুৰিয়াৰ ভিতৰত এইটোৱে আটাইতকৈ ভাল স্কুল য'ত ভাল শিক্ষা হয় আৰু সকলোৱে যাতে ইয়াতে এডমিশ্যন লয়। কাইজুতিৰ পৰা আহিছিলা ন? তোমাৰ পৰিচয়টো দিয়া। মোৰ নাম বিশাল ছাৰ, কাইজুতি স্কুলৰ পৰা পঢ়ি আহিছোঁ আৰু লগতে উইজডম কোচিং চেণ্টাৰৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ। আজি ইয়ালৈ আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আজি শিক্ষকসকলে মৰম কৰিছে, এখন মানপত্ৰ দিছেনে? তোমাৰ ঘৰ জুৰিয়া বজাৰ। জুৰিয়া বজাৰ কোনখন বিদ্যালয়ত অধ্যয়ন কৰিছিল? নগাঁও কাইজুতি তুমি আৰু লগতে উইজডম কোচিং চেণ্টাৰত শিক্ষা গ্ৰহণ কৰিছোঁ। তুমি কিমানটা বিভাগ ইয়াত পাইছা? 5টা বিভাগ। সৰ্বোচ্চ নম্বৰ ইংলিছত 24। তুমি ভৱিষ্যত পৰিকল্পনা? এজন ভাল মানুহ হ'ব বিচাৰোঁ, সকলোকে আশীৰ্বাদ কৰিম। ধন্যবাদ জনাইছোঁ।